আজি মই আহিছোঁ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ সত্ৰলৈকে আৰু এই সত্ৰখন আছে চৌধুৰীপাৰা ৰামদিয়াত আৰু এই সত্ৰখনৰ নাম হৈছে শ্ৰী শ্ৰী পুৰাভিতা সত্ৰ আৰু এই পুৰাভিতা সত্ৰখনত এটা উৎসৱ উদযাপন হ'ব গৈ আছে যিজন মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 426 সংখ্যক তিৰুভাৱ তিথি উদযাপন কৰা হ'ব আৰু ইয়াতে এটা পূৰ্বৰে পৰা মানে চলি আহি থকা প্ৰথা যিটো আপোনাৰ লাৰু দিয়া প্ৰথা চলি আছে আৰু সেই লাৰু দিয়া প্ৰথাটো আপুনিও দিব পাৰে মইও দিব পাৰো সকলোৱে দিব পাৰে আৰু ইমানখিনি লাৰু ইয়াতে বনোৱা হয় আপুনি কল্পনাই কৰিব নোৱাৰিব বৰ্তমান এইবিলাক যিসকল ব্যক্তিয়ে লাৰুবিলাক বনাই আছে কাকো নিমন্ত্ৰণ দি মাতিব লগা হোৱা নাই কাৰোবাৰ ইচ্ছা অনুযায়ী ইয়াতে সকলোৱে যিমান পাৰে যেনেকুৱাকৈ আহি যিমানখিনি সময় পাৰে তেখেতসকলে সময় দি এই লাৰুবিলাক বনোৱাত সহায় কৰি দিয়ে কমিটিখনক আৰু এই লাৰুবিলাক বনোৱা মানুহসকলক ওচৰৰ পৰা গাঁৱৰ হয় আৰু যিখিনি ব্যক্তি আহিছে ইয়াতে কোনো বয়সৰ সীমা নাথাকে সৰুৰ পৰা ডাঙৰলৈকে সকলো ব্যক্তিয়ে ইয়াতে লগে ভাগে কামখিনি আগবঢ়াই লৈ যায় আপোনালোকে দেখি থকা যে মিঠাই পগাই আছে যিবিলাকে নিব লাগে নি আছে আৰু যিসকলে লাৰু বনাই আছে তেখেতসকলে লাৰু বনাই আছে আৰু এনেকুৱাকৈ কামবোৰ আমি AOBS ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান আমি আজি উপস্থিত আছোঁ হাজো ৰামদিয়া চৌধুৰীপাৰা পুৰাভিতা নামৰ এখন সত্ৰত আৰু এই সত্ৰৰ সভাপতি ডাঙৰীয়া আৰু সম্পাদক মহোদয় আমাৰ মাজত উপস্থিত আছে তেওঁলোকৰ পৰা আমি কিছু ইয়াৰে যিবিলাক কাৰ্যসূচী তেওঁলোকে পালন কৰি আহি আছে কেনেকুৱাকৈ সত্ৰটো চলা আছে বা সত্ৰটোৰ নাম কি সেইবিলাক আমি আপোনালোকক জনাই আছোঁ তেওঁলোকৰ মুখৰ পৰা গতিকে আহক আমি সকলোৱে কথাখিনি জানি লওঁ বাৰু ডাঙৰীয়া এই যে আপোনালোকৰ পুৰাভিতা সত্ৰটো এইটো অতীতৰে পৰা পুৰাভিতা নাম আছিল নে অন্য কিবা নাম আছিল নমস্কাৰ আমাৰ অতীত পুৰাভিতা সত্ৰৰ নাম নাছিল তাৰ আগতে এখন চাং আছিলে কিন্তু আমাৰ মানৰ আক্ৰমণৰ সময়ত এইখন সত্ৰ মানে ক্ষতিগ্ৰস্ত কৰিছিলে জ্বলাই দিছিলে দিয়াৰ পিছত আমাৰ ৰাইজগৈৰহে আকৌ সেই জৰাজীৰ্ণ বা পুৰি যোৱা সামগ্ৰীখিনিকে আকৌ ভেটিত থৈ কিনে আকৌ নতুনকৈ সত্ৰ প্ৰতিষ্ঠা কৰিলে আৰু কৰি কিনে তাৰপিছৰ পৰা এইখন সত্ৰখনৰ নাম আমাৰ পুৰাভিতা সত্ৰ গতিকে এইখন সত্ৰ 4 বছৰতকৈ পুৰণা সত্ৰ মানৰ দিনৰ আক্ৰমণৰ আগৰ সত্ৰ মানে আপোনালোকৰ এই সত্ৰখন যেতিয়া পুৰি গৈছিল মানে আক্ৰমণ কৰাৰ পিছত পুৰি দিলে তাৰপিছত আপোনালোকৰ এই সত্ৰখনৰ নাম পুৰাভিতা আৰু এইটো চৌধুৰী পাৰত অৱস্থিত আৰু আমাৰ ইয়াত মানে সেই দিনৰ পৰাই অক্ষয় বন্তি কোনোদিন নিৰ্বাপিত নাই বতাহ ধুমুহা ইমানে মানে আহক কোনোদিন আমাৰ অক্ষয় বন্তি নিৰ্বাপিত নহয় অখণ্ডভাৱে জ্বলি থাকে আজিলৈ সেই সত্ৰ স্থাপনৰ পৰা আজিলৈ অখণ্ড বন্তি প্ৰভু জ্বলি আছে ঠিক আছে আপোনালোকৰ ইয়াতে যে ৰামদিয়া ভঠলী উৎসৱ হয় তাত ৰামদিয়াৰ বহুকেইখন সত্ৰ মোটামুটি 18খন সত্ৰৰ পৰা লৈ যায় দোলাতকৈ আপোনালোকৰ ইয়াৰে পৰা বোধহয় নাযায় ইয়াৰে কাৰণটো ক'ব নেকি কাৰণটো মানে আমাৰ প্ৰভু কি কাৰণত নাযায় সেইটো ক'ব নোৱাৰোঁ কিন্তু আমাৰ কিছুমানে কয় যে আমাৰ প্ৰভু মানে আগৰ পৰা যোৱাৰ পৰম্পৰা নাই কি কাৰণত নাযায় সেইটো মই আপোনাক ক'ব নোৱাৰিম কিন্তু যোৱা পৰম্পৰা নাই আৰু যাত্ৰীসকলে ভক্তসকলে আহি ইয়াত প্ৰণাম কৰে গতিকে ইয়াতে স্বতঃস্ফূৰ্তভাৱে সকলোৱে আহি ইয়াতে ভ্ৰমণ কৰে সেৱা শুশ্ৰূষা কৰে আমাৰ প্ৰভু ক'তো বাহিৰত নাযায় ইয়াত স্থায়ীভাৱে থাকে ঠিক আছে আপোনালোকে এই যে 25 বহাগ 8 মে'ত আপোনালোকে যে শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথিটো আপোনালোকে উদযাপন কৰিম বুলি ভাবি আছে বা প্ৰত্যেক বছৰে কৰি আহি আছে এইটোৰ কিবা তিথি হিচাপে নে ফিক্স তাৰিখ এটা আছে নাই এইটো তাৰমানে বহাগৰ শুক্ল প্ৰতিপদ তিথিত হয় এইটো দামোদৰ দেৱৰ তিৰুভাৱ তিথি তাৰিখ নাই তাৰমানে তাৰিখটো তাৰিখ নাই তিথিটো যেতিয়া পৰে তেতিয়া মানে অন্য ঠাইত যেনেকুৱা কৰি উৎসৱটো পালন কৰা হয় ঠিক তেনেদৰে পালন কৰা তেখেতৰ মৃত্যু তিথিটো আমি তিৰুভাৱ তিথিটো আমি 7 দিনীয়া কৰোঁ 7 দিনীয়াকৈ পালন কৰোঁ আৰু মূলটোৰ যিদিনা ৰাজ্য হৰিদ্ৰণী হ'ব
সমূহ ৰাইজৰ মংগলৰ অৰ্থে হৰিদিনীয়া হোমযজ্ঞ হয় আৰু সমূহ ৰাইজৰ মংগলৰ অৰ্থে আমি সকলো ভক্তৰ মংগল কামনা কৰোঁ। আমি যিমানবিলাক সত্ৰ দেখিছোঁ বা যিবিলাক ঠাইত ডাঙৰীয়া মানুহে ধৰক সেই তিথিটো উদযাপন কৰে তেওঁলোকৰ যিবিলাক কাৰ্যসূচী সেইবিলাক অকণমান ব্যতিক্ৰম, আপোনালোকৰ অকণমান ব্যতিক্ৰম। আপোনালোকে ধৰক লাড়ু আগবঢ়ায় আৰু যথেষ্ট পৰিমাণৰ দৰ্শনাৰ্থী ভক্তবান ৰাইজে আপোনালোকৰ ইয়াত লাড়ু লৈ আহে। এই লাড়ু দিয়াৰ কথাটো পুৰণা নে? হয়, এইটো আমি মানুহখিনি ধৰক লাড়ুৱা গোপাল যিটো কৃষ্ণ লাড়ু খাই ভাল পাইছিল, হয়তো সেইটো পৰম্পৰা হ'ব পাৰে। তেতিয়াৰ পৰা আমি লাড়ু ধৰক কৃষ্ণই লাড়ু খাই ভাল পায় বুলি আমি জানো। তেতিয়াৰ পৰা সেই তেনেকুৱা পৰম্পৰা কাৰণ আছে, মানস কৰি লাড়ু আগবঢ়াই ইচ্ছিত সেইটোতো হয়, সেইটো এটা কথা। সেইকাৰণে কলো দিয়ে, অকল এইটো বুলি নহয়, সামগ্ৰী থাকিব ধৰক শৰাই চৰাই থাকিব, কিন্তু লাড়ুটো প্ৰধান দিয়ে। লাড়ুটো বুলি নহয়, আচলতে ইয়াত আমাৰ ধৰকচোন আপোনাৰ ঘৰৰ বস্তু আপুনি লাওৰ পৰা ৰঙালাওৰ পৰা কল অমিতা আপুনি যি মানস কৰে সকলো বস্তু তাৰমানে আগবঢ়াব পাৰে। ঠিক আছে, আপোনালোকৰ ইয়াত যথেষ্ট পৰিমাণৰ লাড়ু আজি বনাই থকা দেখিছোঁ আমি। ধৰক এই কাৰ্যসূচীটো লাড়ু বনোৱা যিটো কাৰ্যসূচী আপোনালোকে কিমান দিনৰ পৰা কিমান দিনলৈ চলায়? এইটো এতিয়া ধৰক বছৰ উৎসৱটো প্ৰখৰতা বাঢ়ি যাই আছে। বিস্তৃত কাৰ্যসূচীৰে আমি মানে যোৱা বছৰতে এই বছৰটো ডাঙৰ হৈছে। গতিকে সেই হিচাপে ভক্তৰ মানে সমাগমৰ লক্ষ্যটো লৈ গতিকে আমি আমাৰো মানে এইটো বঢ়াব লগা হয়, মানে প্ৰসাদৰ পৰিমাণটো, লাড়ুৰ পৰিমাণটো বা প্ৰসাদৰ পৰিমাণটো। আপোনালোকে যিটো লাড়ু আজি বনাই আছে এইটো ভক্তবান ৰাইজেতো আগবঢ়ায়, আপোনালোকৰ ফালৰ পৰাও কিবা আগবঢ়ায় নেকি? যিখন ইয়াতে কমিটি আছে আমি কমিটিৰ ফালৰ পৰা আমাৰ এটা নিৰ্দিষ্ট নিয়ম আছে, আমি আগবঢ়াওঁ কমিটিৰ ফালৰ পৰা। সেইটো আমি নিয়ম মাফিক কৰিব লাগে, কাৰণ ভকতসকলে যি প্ৰভু মানে আমাৰ দৰ্শনাৰ্থীয়ে যিটো দিয়ে সেইটো মানে একদম সাগৰ সদৃশ আৰু ইমান দিয়ে, তাৰে মানে কিছু অংশ আমাৰ ৰৈ যায়, আমি নালাগে দিবৰ কাৰণে। কিন্তু আমি তথাপি আমি প্ৰভুৰ কাৰণে আমাৰ ৰাইজ গৈ ৰহে সেইটো এটা পৰিমাণ কৰি আমি আগবঢ়াওঁ, সেইটো আমাৰ নিয়ম। এতিয়া মই আৰু এটা কথা ৰৈ গ'লোঁ যে এই কাৰ্যসূচীটো লাড়ু যিটো বনাই আছে আপোনালোকে, লাড়ু কিমান দিনৰ পৰা বনাই আছে আৰু কিমান দিনলৈ বনাব? সেইটোকে কৈছোঁ মই, মানে আমাৰ ধৰক বছৰ উৎসৱটোৰ প্ৰসাৰতা বাঢ়ি গৈছে, যাত্ৰী সংখ্যা বাঢ়ি গৈছে। এতিয়া এইবাৰ আমি ধৰক 10 দিনমান আগৰ পৰা বনাইছোঁ, 10 দিনমান আগৰ। গতিকে সেই হিচাপে ডেইলি আমাৰ ধৰক 4 পোন এভাৰেজ আমাৰ লাড়ু 4 পোন মানে ধৰক 32,000 লাড়ু ডেইলি মানে ওলাই আছে। আৰু আজি 3 তাৰিখ মানে তাৰ আগত 10 দিনৰ পৰা আপোনালোকৰ কাৰ্যসূচী 32,000 হ'লে আপোনাৰ ধৰক 10 দিন হিচাপ কৰক, তেনেকৈ এভাৰেজ 30,000 লাড়ু ওলাই আছে, এনেকৈ 10 দিন বনাব। আৰু মোটামুটি 8 তাৰিখলৈ মাজতে কেইটামান দিন আছে, এইকেইটা দিনতো আপোনালোক বনাব। আৰু ইমান যাত্ৰীক আমি ইয়াত কোনো তাৰমানে সৰু ডাঙৰ কৰি সকলোৱে সমান বুলি আমি জ্ঞান কৰোঁ। সকলোকে 5-6টা লাড়ু আমি যিমান আহে সকলোকে আমি আহ্বান কৰোঁ, আৰু যিসকলে ভক্ত তেওঁলোকক নিৰ্মালিত আমি লাড়ু দিওঁ, গতিকে লাড়ু পৰিমাণ হিচাপে আমি বঢ়াব লাগে। আপোনালোকে যে লাড়ু বনাই আছে ইয়াতে অকল ৰামদিয়া অঞ্চলৰে ব্যক্তি আছে নে আৰু ক'ৰবাৰ? এইটো আপুনি ভাল প্ৰশ্ন কৰিছে। আমাৰ ইয়াত কোনো ধৰ্মৰ ভেদাভেদ নাই, ইয়াত হিন্দু, মুছলিম, শিখ, ইছাই, বুদ্ধিষ্ট সকলোৱে আহিল আৰু মানে ইয়াত দৈনন্দিন কৰা আমি এইবিলাক আমি গ্ৰহণ কৰোঁ আৰু তেওঁলোকক আমি নিৰ্মালি দিওঁ। গতিকে ইয়াত সেই এটা ডাঙৰ কথা। গতিকে সকলো ধৰ্মৰ মানুহে ইয়াত আমাৰ লগত সহযোগ কৰে, যেন এইটো এটা সাৰ্বজনীন উৎসৱ হৈ গৈছে। যিহেতু আমি ইয়াত কোনো ধৰ্মৰ ভেদাভেদ নাৰাখি, সৰু ডাঙৰৰ ভেদাভেদ নাৰাখি আমি উৎসৱটো একদম মুকলি অন্তৰেৰে পালন কৰোঁ। এতিয়া আপোনালোকৰ ইয়াত বাহিৰৰ ক'ৰবাৰ মানুহ আহিছে নেকি, যেনে বৰপেটা সত্ৰৰ পৰা বা অন্য তেনেকুৱা পৰা তেনেকুৱা মানুহ আহিছে নেকি? সত্ৰৰ পৰা নাই, আমাৰ এইখন সত্ৰ কোনো নাই, কোনো নাই। আমাৰ নিজস্ব এটা কমিটি আছে, তেওঁলোকে আমাৰ প্ৰভু দামোদৰীয়া পৰম্পৰাৰে এই সত্ৰখন চলি থাকে। অকল ৰামদিয়াৰ পৰা আমাৰ ৰাইজঘৰ কিন্তু হাজো মানে গোটেই অসমৰে আছে। আমাৰ যিমান সত্ৰবিলাকৰ পৰা আহে, আমাৰ গোটেই ৰামদিয়া মৌজা, পশ্চিম বংশৰ মৌজা, তাৰোপৰি আমাৰ সেইফালে আপোনাৰ ধৰকচোন একেবাৰে কুলহাটী, চেঁচা এইবিলাকৰ পৰা এইফালে হাত দিয়া বামুণী গোটেইবিলাক মানুহ আমাৰ ইয়াত মানস কৰি আহে। আৰু আমি যিবিলাক অনুষ্ঠান, ধৰ্মীয় যিবিলাক অনুষ্ঠান আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰোঁ লাড়ু বনোৱা কাৰ্যটোৰ কাৰণে, আৰু তেনেকৈ তেওঁলোক আহে আৰু আমাক এইবিলাক কাৰ্যত সহায় কৰে। এতিয়া আপোনালোকৰ যি গছ অখণ্ড বন্তি জ্বলি আছে
প্ৰতিদিনে আপোনালোকে এটা পৰিমাণৰ তেল আগবঢ়াব লাগে সেই পৰিমাণটো কিমান মান 1 লিটাৰ 250 গ্ৰাম 1.5 লিটাৰ কিমান সেইটো ক'ব নোৱাৰি কাৰণ ৰাতিপুৱাই ভকতে প্ৰথমতে দিলে দুপৰীয়াও দিলে গধূলিও দিলে গোটেই তেল দিয়ে থাকে 2 লিটাৰমান তেল খুব অনুমান কৰিব পাৰি 2 লিটাৰমান তেল লাগে কোনোবা ভক্তই যদি ভাবে বোলে মই এসপ্তাহৰ তেল দিম তেওঁকতো কিবা এটা জোখ লাগিব 2 লিটাৰ কৰি হ'লে 14 লিটাৰ তেল তেওঁ আনিব পাৰে বা এদিনৰ দিন 2 লিটাৰ তেল আনিব পাৰে তেনেকুৱা নাহে কিন্তু টিনৰ লগত আহে টিনৰ লগত দান দিয়ে আমি যি ইচ্ছা তাকে হেৰি কৰোঁ ব্যৱহাৰ কৰোঁ আৰু এতিয়া অক্ষয় বন্তি হিচাপে 21 বন্তি জ্বলে কিন্তু পূৰ্বতে 3 বন্তি কিন্তু যেতিয়া ৰাইজৰ অৱস্থা দুৰ্বল হ'ল তেতিয়া তাৰমানে ৰাইজে ভাবি গুণি 21 বন্তি কৰে সেইটো কিমানমান বছৰ হ'ল এইটো আমি ক'ব নোৱাৰোঁ আমি জনাৰ পৰা কিন্তু 21 দেখিছোঁ আমি জানো যে 3 বন্তি আছে পূৰ্বপুৰুষবিলাকৰ দিনত আছিল সেইবিলাক তাৰপিছত আমি আৰু এইটো 21 হোৱাটো আমি ক'বই নোৱাৰোঁ আপোনালোকে ধৰক এই উৎসৱটো যে পালন কৰে কিছুমান বৰ্তমান ৰাইজে নাজানে বহুতেই জানে অসমত বিভিন্ন ঠাইৰ পৰা আহি আছে কিন্তু কিছুমান ওচৰৰ মানুহেও নাজানিব পাৰে নহয় জানো সকলোৰে কাৰণে সকলো বস্তু অজ্ঞাতও থাকিব পাৰে গতিকে কোনোবা ভক্তবান ৰাইজে যদি ধৰক আহিবও নোৱাৰে আৰু এই কিবা এটা অৰিহণা আগবঢ়াম বুলি ভাবিলে এই কাৰ্যসূচীৰ কাৰণে হওক মানে যিটো 25 বহাগৰ দিনা আপোনালোকে শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথিটো আপোনালোকে উদযাপন কৰিব তাৰ কাৰণে হওক বা ইয়াৰে মঠ মন্দিৰৰ কাৰণে হওক আৰু ইয়াৰ আগতে মই আপোনালোকৰ পৰা গম পাওঁ যে আপোনালোকে কাৰো ওচৰত তাৰমানে দানৰ কাৰণে নাযায় আপোনালোকক ভগৱানৰ কৃপাত বা গুৰুজনৰ কৃপাত আপোনালোকে নিজে নিজে পাই আছে কোনোবাই নহয় কোনোবা আগবঢ়ায় বা আপোনালোকৰ মাজত হ'লেও সেইটো আহি যায় যি নহওক আপোনালোকে ধৰক তেনেকুৱা ব্যক্তি দিব ইচ্ছা কৰিলেতো আপোনালোকে বাধা কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা ৰাখিছে নেকি ধৰক কেয়াৰ কোড হওক মোবাইল নম্বৰ হওক যিটোৰ দ্বাৰা তেওঁলোকে ধৰক এই মন্দিৰ শ্মশান ঘৰখনত বা এই কিবা এটা যেন আগবঢ়াই পেলাই তেওঁৰ মনৰ শান্তিটো পায় আমি মেইনলি মন্দিৰত বা ধৰ্মত যাওঁ কিবা এটা আগবঢ়াওঁ আমাৰ মনৰ শান্তিৰ কাৰণে নহয় জানো তেনেকুৱা শান্তিৰ বাবে কোনোবাই যদি ভাবে মই কিবা এটা অৰিহণা আগবঢ়াওঁ তেনেকুৱা কিবা আপোনালোকৰ ব্যৱস্থা আছে আমাৰ আছে আমি মানে সকলো জাতিৰ দৰ্শনাৰ্থী আমাৰ বহুৰ ওচৰত আহি দৰ্শন লাভ কৰক অসমে খাব যাওঁ সেইটোকে বিচাৰোঁ তথাপি আমাৰ হাজো ষ্টেট বেংকত একাউণ্ট আছে IFC কোড আছে আৰু এইবিলাক আঁৰি থোৱা আছে আপোনাৰ বন্ধু আপোনালোকেও দিব পাৰিব ইয়াত চাই কিনে ৰাইজৰ ক্ষেত্ৰতে গতিকে এইটো আপুনি স্বতঃস্ফূৰ্তভাৱে ৰাইজে এই IFC কোড আৰু আপোনাৰ একাউণ্ট নম্বৰ গুগল পে' কৰি দিব পাৰিব তাৰ উপৰিও আপোনালোকে যে এই মণিপুৰটো বনাবলৈ অকণমান ডেভেলপ কৰিব চাই আছে বা ইয়াত ভক্তসকলৰ কাৰণে এটা স্থায়ী চৰাঘৰ লাগে চৰকাৰৰ পৰা কিবা অৰিহণা পাইছে নেকি চৰকাৰে আমাক সদয় দৃষ্টিৰে চাই আছে সদায় আমাক 25 লাখ টকা দিছিলে অসম দৰ্শনত তাত যাত্ৰী নিবাস এটা আমাৰ প্ৰায় মোটামুটি অৰ্ধনিৰ্মিত হৈ আছে আৰু অলপ কৰিলে হয়তো শেষ হ'ব এতিয়া আকৌ মণিকূটটো আমাৰ জৰাজীৰ্ণ অৱস্থাই বুলিব পাৰি আৰু সত্ৰৰ গৌৰৱখানি বেছিভাগ আজিতে খেতিয়ক মানুহ আছিল এতিয়া যদিও চাকৰি হৈছে গতিকে ইনকামটো খুব কম আছিলে আমাৰ উপাৰ্জন গৌৰৱ পৰা নাই এইটোলৈকে আমি বেংকত যিমান পাৰোঁ মণিকূট নিৰ্মাণৰ কাৰণে ৰাইজে দান প্ৰৱণে আগবঢ়াই আছে এটা পুঁজি গঠন কৰিছোঁ আমি সেই পুঁজিটো যেতিয়া আমাৰ ধৰক আমি ভাবিম যে ৰাইজে ভাবিব যে আমি আৰু কামখিনি কৰিব পাৰিম তেতিয়া আমি বৰ্তমান সমাজৰ বা যুগৰ লগত অসমৰ বাকী মঠ মন্দিৰৰ লগত খাপ খোৱাকৈ আমি এটা মণিকূট নিৰ্মাণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু খুব অচিৰেকৈ আশা কৰিছোঁ 2-3 বছৰ ভিতৰত আমি যেন মন্দিৰৰ আটকধুনীয়া মন্দিৰ এটা অসমৰ বাহিৰৰ মন্দিৰত খাপ খোৱাকৈ বা অসমৰ বাহিৰৰ মঠ মন্দিৰত খাপ খোৱাকৈ আমি এটা দৰ্শনাৰ্থীৰ মনোকামনা মানে দেখি ভাল লগা এটা যেন এই অঞ্চলৰ ভিতৰত এটা মানে ভাল এটা মন্দিৰ দেৱালয় হয় বা মণিকূট হয় সেই আশাৰে আমি কামটো আগবাঢ়ি আছোঁ এতিয়ালৈকে সেইমানে পুঁজিও আমি ইতিমধ্যে কিছু আগবাঢ়িছোঁ পুঁজি গঠন কৰা আপোনালোকৰ সময়সীমা দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আমি গুৰুজনৰ ওচৰত বৰদৰে প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকে যিখিনি মনৰ আশা লৈ আগবাঢ়ি আছে সেইখিনি আশা পূৰণ হওক আৰু আপোনালোকৰ দিনতে হওক আৰু আপোনালোকৰ এই যি আপোনালোকৰ চিন্তাধাৰা এই চিন্তাধাৰাটো নৱপ্ৰজন্মই লওক আৰু যাতে এনেকুৱা আমাৰ যিবিলাক অতীত হেৰাই যোৱা বস্তু আছে বা আমি যিখিনি উঠাই আনিব চাই আছোঁ আপোনালোকে যিখিনি ধৰি ৰাখিছে এই বস্তুবিলাক আমাৰ মাজত
মুকলি হৈ আহক আৰু সকলোৱে এই বস্তুবিলাক আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰক। এইটো আমি ভগৱানৰ গুৰুজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শেষত অলপ কথা ৰৈ গৈছোঁ, মই এইখিনি কৈ দিছোঁ। আমাৰ ইয়াত আপুৰুগীয়া কেতেকী ফুল আছে ইতিপূৰ্বৰ পৰাই সত্ৰত ফুলি থাকে এতিয়াও আপুৰুগীয়া সেইবিলাক দেৱংগ এতিয়াও আছে। আৰু যাত্ৰীসকলে যিটো মানস কৰে মোটামুটি ইয়াত আমি কোৱা শুনিছোঁ যাত্ৰীসকলে আহি, আমাৰ কথা নহয়, বহুত জাগ্ৰত সত্ৰ, তেওঁলোকে মনৰ কামনা পূৰ্ণ হয় ইয়াত আহিলে। আমি সত্ৰ পৰিচালনা সমিতিয়ে কোৱা কথা নহয়, যাত্ৰীয়ে কোৱা কথা মোৰ মুখেৰে মাৰি কৈছোঁ। আৰু মই আপোনাক অনুৰোধ কৰিছোঁ, কোনোবা ব্যক্তি মানে ধৰক যাত্ৰী বা শুভাকাংক্ষীয়ে দিব পাৰে পইচা, আপোনালোকে যেন আপোনাৰ জৰিয়তে এই IFC কোডটো আৰু ষ্টেট বেংকৰ একাউণ্ট নম্বৰটো সত্ৰৰ কাৰণে মুকলি কৰিব বুলি আজি আপোনালোকক মই অনুৰোধ জনালোঁ। আৰু আপোনালোকক মই সত্ৰ পৰিচালনা সমিতিৰ পৰা আজি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক আটাইকে মই ধন্যবাদ জনালোঁ। গোটেই অসমৰ ৰাইজকো মই আমাৰ এই তিথি উপলক্ষে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৱে শ্ৰদ্ধেৰে ভক্তগণ আহক আৰু তিথিটো আমাৰ যেন খুব আড়ম্বৰপূৰ্ণভাৱে হৈ যায়, তাৰ বাবে মই এই অনুষ্ঠানৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। থেংক ইউ, ধন্যবাদ। কি দি আছে এইবিলাক? গুড়া কিহৰ কাৰণে দিলা? গুড়াটো দিলে লাৰুটো ভাল হৈ থাকিব। হয় নেকি? কিমানমান লাৰু আছে ইয়াতে? আৰু ইয়াতে 80,000 আছে। কিমান? 80,000। 80,000? আৰু আছে, বেলেগত আছে, মন্দিৰৰ ভিতৰত আছে। এনেকুৱা কেইটামান সেই হেৰি আছে ঠাই আছে য'ত নেকি ইমান ৰাখা আছে? লাৰু 3 ঠাইত আছে। 3 ঠাইত আছে? ইয়াতে আছে, ঘৰতে এটা ঘৰত আছে আৰু মন্দিৰত আছে। ইয়াতে লাৰু যে ৰাখিছা কোন কোন জেগাত আছে আৰু কিমানমান আছে বৰ্তমান এতিয়ালৈকে ষ্টক? বৰ্তমান আমাৰ 3টা ৰুমত আছে, ইয়াতে আছে, মন্দিৰৰ ভিতৰত আছে আৰু এটা বেলেগ ঘৰত আছে। এতিয়ালৈকে প্ৰায় মোৰ 2 লাখ লাৰু হ'ল। 2 লাখ হৈ গৈছে? আৰু 5 দিন আছে, গতিকে কমচে কম 4-5 লাখৰ ভিতৰত হ'ব। 4-5 লাখ লাৰু ইয়াতে নাই যিমানখিনি মানুহে লাৰু বনাই আছে দেখা পাইছোঁ, কিমানমান মানুহ হয়? কোনদিনা সেইদিনা নে? নহয় আজি যে বনাই আছে কিমানমান ল'ৰাই? কম গোটেই মিলি কম হ'লে 400 হ'ব। 400মান মানুহ একেদিনাই বনাই আছে? বিভিন্ন কামত নিয়োজিত হৈ আছে, লাৰু বনোৱা বা গুড়ি মিঠাই খানা, এনেকৈ বহুত কামত আছে, জড়িত হৈ আছে। ঠিক আছে। এইখিনিতে আপোনালোকক কৈ দিওঁ যে ইয়াতে যদি কোনোবা ব্যক্তিয়ে লাৰু দিম বুলি ভাবে তেখেতসকলেও দিব পাৰে। ইয়াৰ কাৰণে আপুনি দিব লাগিব 5 কেজি চাউল, 2.5 কেজি মিঠাই আৰু নৈবেদ্যৰ সামগ্ৰীৰ লগতে 20 টকা অৰিহণা। আৰু ইয়াৰ লগতে আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে বেংকৰ ডিটেইলছ মই দিয়া আছে। ইয়াতে মণিকোট নিৰ্মাণ শ্ৰী শ্ৰী পৰাভিতা সত্ৰৰ নামত আপুনি যদি ভাবে কিবা অৰিহণা দিম বুলি নিঃসন্দেহভাৱে ইয়াতে দিব পাৰিব। ইয়াতে মই একাউণ্ট নাম্বাৰ, IFC কোড আৰু বেংকৰ নাম সকলো দি থৈ দিছোঁ। লগতে ইয়াতে প্ৰেচিডেণ্টৰো ফোন নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব তেখেতক কিবা এটা বা পৰাভিতা সত্ৰৰ নামত কিবা এটা দিয়াৰ কাৰণে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেললৈ ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু পেজত চাই আছে যদি ফ'ল' কৰিব। ধন্যবাদ।